যিকোনো ক্ষেত্ৰতে নহয়। কাৰোবাৰ ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ গৈছে, প্ৰভু কৃপা কৰিবা। কাৰোবাৰ ল'ৰা ছোৱালী ইণ্টাৰভিউ দিবলৈ গৈছে, প্ৰভু কৃপা কৰিবা। পইচা পাতি বিপদত পৰিছে, প্ৰভু কৃপা কৰিবা। কাৰোবাৰ বেমাৰ আজাৰ হৈছে, প্ৰভু কৃপা কৰিবা। পোনপটীয়াকে ভগৱন্ত কৃষ্ণৰ কৃপা কোনেও লাভ কৰিব নোৱাৰে। এইটো আমি গুৰুত্ব দিব লাগিব। ভাগৱতে কৃষ্ণৰ কৃপা লাভৰ উপায়টো দিছে। গীতাত কৈছে, হে পাৰ্থ, যে মে ভক্ত জনা পাৰ্থ নমে ভক্তাস্তুতে জনা মত ভক্তানম সমে ভক্তানম ভক্তাস্তুতে নৰা। পোনপটীয়াকে মোৰ নাম যিমানেই নলওক কিয়, যেতিয়ালৈকে মোৰ ভকতক শ্ৰদ্ধা ভক্তি নকৰিব, তেতিয়ালৈকে মোৰ প্ৰিয় পাত্ৰ কেতিয়াও হ'ব নোৱাৰে। একাদশ স্কন্ধ ভাগৱতত উদ্ধৱক একেটা কথাই ক'লে, হে উদ্ধৱ। গীতাত কৃষ্ণদেৱে অৰ্জুনক ক'লে, বৈকুণ্ঠ প্ৰাণৰ আগে আগে উদ্ধৱক ক'লে, হে উদ্ধৱ, ও মোৰ ভকতক সদায় যিজনে কৰিয়া থাকে ভকতি, সিটো জন মোৰ মহাপ্ৰিয়তম কহিলো প্ৰতি প্ৰতি। যিবোৰ একান্ত ভকতক শ্ৰদ্ধা ভক্তি কৰিছে, একান্ত মানে য'ত একতে অন্ত, একক কৃষ্ণদেও কৰি পকেও ধৰিও তাহানা কৃষ্ণ দাসহীয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা টানাখন। একান্ত একদেও এককেও একদিনে তেওঁহে মোৰ প্ৰিয় পাত্ৰ হ'ব পাৰে। সেইকাৰণে এতিয়া আগতে চাব দেই, আগৰ দিনত কি আছিলে, যে যিসকলৰ পেঞ্চনাৰ আগতে পেঞ্চন আনিবলৈ যাওঁতে বেংকত প্ৰথমতে এটা টোকন এটা দিয়ে, টোকেন নে টোকন বুলি কয়। সেইটো লৈ বহি থাকিব লাগিব। যেতিয়া নাম ধৰি মাতিব, সেইটো জমা দিব লাগিব। সেইটো যিমান পৰিমাণৰ ধনৰ টোকেন, সেই পৰিমাণৰ ধনটো উলিয়াই লৈ আহিব লাগিব। ভগৱানৰ কৃষ্ণ ক'লে, প্ৰভু কৃপা কৰা। কিন্তু কৃষ্ণৰ কৃপা পাবলৈ হ'লেও তাৰ আগতীয়াকে টোকেনটো লৈ ল'ব লাগিব। যিবিলাকে টোকেন লৈ ল'লে কৃষ্ণৰ কৃপা পাবলৈ, সেইসকলে কৃপা কৰিব। কৃষ্ণই ক'লে নহয়, টোকেনটো ল'লা নাই বোলে, টোকেনটো নাই, টোকেনটো লৈ নাই। কৃষ্ণৰ কৃপা পাবলৈ টোকেনটো কি এতিয়া? ও ভকত সকলে যেবে উৰয়া কীৰ্বাদ তেবে মিলয় কৃষ্ণ দেৱৰ প্ৰসাদ। যাক বোলে ভকত আশীৰ্বাদ দিব, সেইজনৰ কথা কৃষ্ণৰ কৃপা। সেইকাৰণে আমি প্ৰথমতে এই কথাটো কওঁ, ভাবিছো সকলোতে কওঁ। আচলতে ইয়ালৈ মই নিৰ্দিষ্ট বক্তা হিচাপে অহা নাই। মই মাত্ৰ এটা বস্তু আশা কৰি ইয়ালৈ আহিছো, সৰুৰ নাৰায়ণপুৰৰ পৰা মৰিগাঁৱলৈ। সেইটোৱে হ'ল আপোনালোকৰ আশীৰ্বাদ। একান্ত ভকতে যেতিয়ালৈকে আশীৰ্বাদ নকৰিব, তেতিয়ালৈকে কৃষ্ণৰ গুণো শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰে। আৰু দ্বিতীয়তে আৰু এটা কথা কৈছো, আমাৰ এতিয়া সমাজত দেখিছো কি হয়, এই ঈশ্বৰকে বিচাৰি ফুৰে বাহিৰত। বহুতে চান্দা বৰঙণি তুলি গাড়ী ভাড়া কৰি ঈশ্বৰক বিচাৰি যায়, দূৰ দূৰলৈ যায়। একেবাৰে কিছুমানটো জগন্নাথ ক্ষেত্ৰ পৰ্যন্ত যায় ঈশ্বৰক বিচাৰি। কিন্তু আমাৰ ঈশ্বৰক বিচাৰি বাহিৰত যোৱাৰো কোনো প্ৰয়োজন নাই। ইমান সুবিধা দিছে, সেইকাৰণে 4 যুগৰ ভিতৰত কলিযুগ শ্ৰেষ্ঠ। আৰু এই কথাটো কোনে কৈছিলে? স্বয়ং নাৰায়ণে ব্ৰহ্মাক কৈছিলে পদ্ম কল্পত, হে ব্ৰহ্মা, তুমি মোক বিচাৰি য'ত ত'ত ঘূৰি ফুৰিব নালাগে। তুমি মোক বিচাৰি মাত্ৰ এটা স্থানলৈহে যাবা। বোলে কলৈ যাম? বোলে শুনা, মোক মাত্ৰ
বিচাৰিবে সাধুৰ সংগত জ্ঞান বিজ্ঞান তেবে হৈবে কবে মোক বিচাৰি তুমি মাত্ৰ একান্ত ভকতৰ সংগলৈ যাবা তাত গ'লে তোমাৰ কি হ'ব জ্ঞান বিজ্ঞান এইবিলাক বেকৰ হ'ব আমি যেনেদৰে একোটা ভাল পদবী পাবলৈ হ'লে মই চাকৰিৰ কথা কৈছো কিমান চাৰ্টিফিকেট দৰকাৰ হয় আজিকালিতো 3 বছৰৰ পৰা স্কুল যাব লাগে অংগনবাড়ী কোৰ্চৰ পৰা ধৰি একেবাৰে MA MA চাবচোন কিমান চাৰ্টিফিকেট দৰকাৰ ইমান সহজ বুলি মৰমী মনুষ্যৰ ঈশ্বৰক পাবলৈ মাত্ৰ লাগে 4খন চাৰ্টিফিকেট এই তাকে কৈছে 4 বস্তু কি জ্ঞান বিজ্ঞান তদন্ত আৰু ৰহস্য তাৰ ভিতৰত জ্ঞান আৰু বিজ্ঞান হ'লে ঈশ্বৰক উপলব্ধি কৰিব পাৰি জ্ঞানত বিজ্ঞানত হৈবে কবে জ্ঞান কি জানিব লগা বস্তু জনাটোৱে হ'ল জ্ঞান গীতাত কৈছে হে আপুনি জ্ঞেয় বস্তু জনাটো জ্ঞান জানিব লগা অসংখ্য আছে মানুহে কোটি কোটি জনাবতো জানি শেষ কৰিব নোৱাৰে তাৰ ভিতৰত আমি বিশেষকৈ 4টা কথা জানিব লাগিব প্ৰথম জানিব লগা কথাটোৱে হ'ল নিজক মই প্ৰকৃততে কোন আমি হেতুৱে জানিছো জানো আমি দেহটোকে মই বুলি ভাবো তুমি কোন মই আমুকা মই আমুকি তুমি যিটো নাম লৈ আছা সেইটো তুমি জন্মৰ পিছত কোৱা নাম নে আগৰ পৰা লৈ আহিছা ভবাচোন জন্মৰ পিছত কোৱা নামহে নহয়নে বাৰু তেতিয়া তাৰ আগত কি নাম আছিল মনত আছে জানো আহৰি মই কোন ৰামচন্দ্ৰ প্ৰভুৱে হনুমানক সুধিলে হে তুমি কোন প্ৰভু মই হনুমান মই তোমাৰ নামটো সোধা নাই মই পৱন পুত্ৰ নহয় মই অঞ্জনাৰ পুত্ৰ নহয় তেতিয়া নহয় নহয় বুলি ক'লে হনুমানৰ লাগিব খেলিব সৰু সৰু কালৰ পৰা মই নিজক হনুমান বুলিহে চিনি পাওঁ ৰামচন্দ্ৰ প্ৰভুৱে নহয় বুলি ক'লে মই কোন বহু সময় ধ্যান কৰাৰ অন্তত উত্তৰটো পালেগৈ তাই কি বুলি ক'লে হে দেহৰ দৃষ্টিত মই তোমাৰ দাস জীৱ দৃষ্টিত মই তোমাৰ অংশ আৰু আত্মা দৃষ্টিত প্ৰভু তুমিয়ে মই তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই গতিকে মই কোন আত্মা ভাগৱত শুনি শেষ কৰাৰ পিছত যিটো ৰজা পৰীক্ষিতৰ উপলব্ধি হৈছিল সেইকাৰণে তেওঁ মৃত্যু ভয়টো দূৰ হৈ গুচি গ'ল ক'ৰ পৰা আহিলো মই যদি আত্মা হয় তেনে মই কোন পৰমাত্মাৰ বিস্তৃত অংশ পৰমাত্মা কোন ঈশ্বৰ আমি ঈশ্বৰৰ অংশ জীৱ গতিকে আমি বৈকুণ্ঠৰ পৰা আহিম সকলোৰে ঘৰ এখন 3 নম্বৰে কি কৰিবলৈ আহিলো সংসাৰলৈ আহিল মাটি কিনিবলৈ আহিলো ঘৰ বনাবলৈ আহিলো দামী দামী গাড়ী লাহি জীৱন কটাবলৈ আহিলো ল'ৰা ছোৱালীক পঢ়ুৱাই শুনাই ডাঙৰ ডাঙৰ চাকৰি দিবলৈ আহিলো বোলে সেইবিলাক এনেই হ'ল কালে কৰ্মে মিলাই দিব বিষয়ে ভোগ কাল আৰু কৰ্ম সেইবিলাক কৰাই দিব হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ মনুষ্য হুইবাৰ এই মানে মাত্ৰ জানা নিজ প্ৰয়োজন আমাৰ পিতৃ কৃষ্ণৰ গুণ চৰিত্ৰৰে তেওঁ মানে ভজনা কৰিবলৈহে আহিছিল আপুনি এই কথাকেইটা জানিলো আজি জানি থলে কামত দিবনে নহ'ব আইগৰাকীক সুধিলো আইগৰাকীয়ে তাঁত বব জানেনে বোলে জানো জীয়ৰী কালতে মাৰ ঘৰত শিকি আহিছো বিভিন্ন ডিজাইনৰ ফুল বাচিব জানো চাদৰ মেখেলা বব জানো ইত্যাদি ইত্যাদি জানে জানো
আজিলৈকে কেইখন বোলে এখনো পোৱা নাই। সেই জনাটো কিবা অৰ্থ হ'ল জানো? এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ভাগৱত চৰ্চা হৈ আছে। এনেকুৱা কিছুমান মানুহ আছে গীতাৰ মাহাত্ম্য মুখস্থ হৈছে, কীৰ্তনৰ 30 অধ্যায় মুখস্থ আছে, ভাগৱতৰ গোটেই প্ৰায় উপদেশ মুখস্থ আছে, কিন্তু পালন নকৰো। গতিকে তাক উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে হ'ল বিজ্ঞান। সেই বিজ্ঞানৰ দৃষ্টিয়েহে আমি ঈশ্বৰক ইয়াতেই দেখিম। উপলব্ধি কৰিলে সেইটো বিজ্ঞান হ'ল। উপলব্ধি কৰি যেতিয়া কৰ্মটোত লাগি গলো, ভাগৱতে কি কৰিবলৈ কৈছে? এক কৃষ্ণদেৱ কৰি উপসেৱ ধৰিও তাহার কৃষ্ণ দাস হুইয়া প্রসাদ ভুঞ্জিয়া হস্তে কৰা কাম এক কৃষ্ণ সেৱা কৰা, তেওঁৰ নাম লোৱা, তেওঁৰ দাস হোৱা, তেওঁ চৰণত অৰ্পণ কৰা, প্ৰসাদ গ্ৰহণ কৰা। ইমান স্পষ্টকে কোৱাৰ পিছতো আকৌ ক'ব লাগিব নেকি অন্য দেৱ দেৱতা পূজা নকৰিবা, নাযাবা, হয়নে বাৰু? ওলাই আছে উত্তৰটো। সেইটো কৰি গলো, যেতিয়া কৰ্মটোত লাগি গলো, একদেও একসেও একত দিনে নাহি কেও, সেইটো হ'ল তদংগ। আৰু কৰ্মটোত যেতিয়া লাগি গলো, তাৰটো এটা ফল পামি, সেই মহাফল। আৰু সেই মহাফলটোৱে হ'ল ৰহস্য, আৰু ৰহস্যটোৱে হ'ল ভকত। ৰহস্য গুপুত সত্য। গীতাত কৈছে, হে সখী ৰহস্যক জানিল তুমি, বাকীবোৰ নালাগে জানিব, ৰহস্যটো জানা। যিজনে ৰহস্যটো জানি গল, ৰহস্য জানে যিটো লোক সততে কীৰ্তন কৰে মোক, ধৰি গৃহব্ৰত কৰি যত্ন বিপৰীত, মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে, আৰু মোৰ এৰা এৰি নাহি কদাচি। যিজনে ৰহস্যক জানি গল, সততে কেৱল মোৰ নামেই লৈ খাওঁতে বহোতে উঠোতে বহোতে হয়নে সকলোৱে মোৰ চৰণত ধৰি গৃহব্ৰত কৰি যত্ন বিপৰীত সেৱা কৰি থাকে, আৰু সেই এজনৰ লগত মোৰ কোনোদিন এৰা এৰি নাই। ইমানকে কৈ আমাৰ সামৰিব বিচাৰিছো, হবনে বাৰু? কৃষ্ণ ৰাতি ভাওনা নাই এইটো নহয়, সৰু শেহত আৰু এটা কথা কৈছো, এইটো একেবাৰে সৰু শেহত কৈছো দেই। শাস্ত্ৰ আপুনি যিমানে পঢ়ক, শাস্ত্ৰত আপুনি দুটা তত্ত্ব পাব। এটা হ'ল তত্ত্ব, এটা হ'ল তত্ত্বৰ ওপৰত পৰমাৰ্থ তত্ত্ব, যাৰ ওপৰত আৰু তত্ত্ব নাই। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই আমাৰ পৰম গুৰুজনাক লগ পোৱাৰ আগত তেওঁ এজন আছিল শাক্ত মহাপণ্ডিত, আগম শাস্ত্ৰত পাৰ্গত আছিলে। গুৰুজনাক লগ পোৱাৰ পিছত তেওঁ নিগম শাস্ত্ৰ অধ্যয়ন কৰিলে। আগম নিগম, বেদ ৰামায়ণ, পুৰাণ ভাৰত, গীতা ভাগৱত সকলো শাস্ত্ৰ অধ্যয়ন কৰি আমালৈ এটা তত্ত্ব দি থৈ গল। কি? বেদে ৰামায়ণে পুৰাণে ভাৰতে আদিম অধ্যয় বসানে, হৰিকেশে মাত্ৰ অহয় নিশ্চয় জানা তত্ত্বই সিমানে।
সকলো শাস্ত্ৰই এক ঈশ্বৰকহে কৈছে। তাৰমানে যিটো একেশ্বৰ বাদ তত্ত্ব, আজি খ্ৰীষ্টান লোকসকলে এক ঈশ্বৰক মাতে গড, আজি ইছলাম সকলে এক ঈশ্বৰক মাতে আল্লাহ। আমাৰ হিন্দু শাস্ত্ৰটো এক ঈশ্বৰ, কিন্তু আমাৰ কি কৰিলে, এই ঋষি মুনি বিলাকে গণ্ডগোলটো লগাই থৈ গ'ল। তাকে লৈ এতিয়া আমাৰ পণ্ডিতৰ মাজত মত বিভাজন, আৰু সেই তত্ত্বৰ ওপৰত এটা পৰমাৰ্থ তত্ত্ব আছে। সেই এক ঈশ্বৰক যিটো প্ৰক্ৰিয়াৰে আমি সন্তুষ্ট কৰিব পাৰো, সেইটোৱে হ'ল পৰমাৰ্থ তত্ত্ব। পৰমাৰ্থ তত্ত্ব কি? শুন পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও সজন হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি পাইবা ভক্তি পৰম নিৰ্মল ৰাম, পাইবা ভক্তি পৰম নিৰ্মল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাই যি একশৰণ হৰিনাম ধৰ্ম নাম দি থৈ গৈছে, এইটো হ'ল বেদ, ৰামায়ণ, পুৰাণ, ভাৰত, গীতা, ভাগৱত আদি সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব। কৃষ্ণ অপৰাধ বিলাসন তজনাম নাৰায়ণ, জানি নামে পখিল শৰণে অনুমতি নাহিকে মৰণে, অপৰাধক খানা কৰি মিলাইছিল হৰি, মুখৰ ৰেখা কৰিছ নে প্ৰভু, মুখৰ ৰেখা কৰিছ নে। ও শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ